দুজনে ইয়াতে আসাম পুলিচ ABUBত পাইছে আৰু মোৰ হাজবেণ্ডে CRPFত পাইছে এইখন ফিল্ডতে দৌৰি। গাইজ গুড ইভিনিং। মই এটা বিশেষ কথা লৈহে আহিছোঁ, যিহেতু আসাম পুলিচৰ এটা বহুত বেয়া খবৰ শুনিব পাইছিলোঁ, কিন্তু ভিডিঅ' বনাব হোৱা নাই, অলপ গাটো বেয়া লাগি আছিলে। আৰু শুনিব পোৱা মতে এইটো চনত হেনো আসাম পুলিচৰ ইণ্টাৰভিউ নহয়, 27 চনত হ'ব, 27 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত হ'ব। আৰু মই এইখিনি কথা কিয় কৈছোঁ মানে মোৰ যিহেতু ইণ্টাৰেষ্ট আছে আসাম পুলিচৰ ডিফেন্সৰ সৈতে যিহেতু ইণ্টাৰেষ্ট আছে, সেইকাৰণে মই এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু আগতে ৰানিং চানিঙৰ মই ভিডিঅ' দিছিলোঁ বাৰু, এতিয়া দিয়া হোৱা নাই কাৰণ এতিয়া ৰানিং চানিং কৰা হোৱা নাই। আৰু বহুতে মানে আমাৰ ফিল্ডখন এই ফিল্ডখন দেখিছেনে? এই ফিল্ডখনত মানে ডেইলি ৰানিং কৰিব আহে। এতিয়া মানে কি হ'ল, মামায়ে যিটো আপডেট দিছে, ৰানিং এতিয়া মানে ইণ্টাৰভিউটো এতিয়া যে পষ্টপন হৈ গ'ল, সেইকাৰণে এই ফিল্ডত মানে কি হ'ল, ডেইলি ৰানিং কৰিব আহে। এতিয়া মানে অহা নাই, বহুত ল'ৰা ছোৱালী অহা নাই। আৰু লগৰ ছোৱালীবোৰ ফোন কৰিলে কয় এতিয়াতো ৰানিং কৰা নাই, কাৰণ এতিয়াতো ইণ্টাৰভিউ নাপাতে, 2027 চনত পাতিব, সেইকাৰণে আমি এতিয়া ৰানিং কৰা নাই। একো নাই, কিন্তু ৰানিং কৰা নাই নহয়, ৰানিং বন্ধ কৰি দিব নালাগে, অলপ চলপ কৰি থাকিব লাগে। আৰু কি হয় এতিয়া মানে কি মামায়ে কৈছে 27 চনত অলপ ভেকেঞ্চি বঢ়াই দিব পাৰে, প্লাছ কৰি দিব পাৰে, সেইকাৰণে তোমালোকে একো চিন্তা কৰিব দৰকাৰ নাই। 5 মাহ 6 মাহে বেছি দিন নহয়, সোনকালে পাৰ হৈ যাব। আৰু তোমালোকে পঢ়িবৰ সময় পাবা, অলপ জেনেৰেল নলেজ ভালদৰে চাব পাৰিবা, চিলেবাছ কমপ্লিট কৰিব পাৰিবা। লোকচানটো একো নহয়, এনেকুৱা নহয় যে ইমান দিনৰ পৰা ৰানিং কৰি থাকিলোঁ, এতিয়া ইণ্টাৰভিউটো ইমান দিনত অহা বছৰত পাতিব আৰু আমাৰ লোকচান হৈ গ'ল, এনেকৈ বুলি ভাবিব নালাগে, কাৰণ নিজৰে লাভ হ'ব, ভেকেঞ্চিও বেছি হ'ব, প্লাছ আৰু তোমালোকৰ যিখিনি কিছু ৰিজয়িংকেইটা অলপ চাব লাগে, কোনটো প্ৰকাৰে কাৰণ কেইবাটাও ছিষ্টেমৰ ছিষ্টেম তোমালোকে জানি লোৱা, কাৰণ এটা দুটা নিয়মটো জানিলে নহ'ব, ৰিজয়িঙৰ বহুত নিয়ম আছে, সেইখিনি জানি লোৱা। আৰু যিহেতু লাভলীনা 20 চনত লাভলীনা বৰগোহাঁই কোনটো পদক জয় হৈছে, সেইটোও আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, বৰ্তমান যিটো ইণ্টাৰভিউ আহিব, সেইখিনি আপোনালোকে চাব সময় পালে। আৰু কি হয়, আপোনালোকে ৰানিং কৰি থাকিব, কিছুমানৰ লং জাম্পটো নাহে, সেইখিনি লং জাম্পটো চেষ্টা কৰি থাকিব। আৰু লগতে কি হ'ল, এতিয়া যিটো ভেকেঞ্চি প্লাছ কৰি দিব, তাৰ লগতে আৰু বহুত কেণ্ডিডেট প্লাছ হৈ যাব, কাৰণ বহুতে এপ্লাই কৰিব আকৌ নতুনকৈ, কাৰণ কিছুমানে হয়তো থাকি যাব পাৰে এপ্লাই কৰিবলৈ, বা কিছুমানৰ বয়সৰ কম হোৱাৰ কাৰণেও এপ্লাই কৰিব থাকি গ'ল হ'বলা। আকৌ এতিয়া যোনখিনি নতুনকৈ ওলাব, সেইখিনিতো কিছুমান আকৌ নতুনকৈ প্লাছ হ'ব। একো কথা নাই, কাৰণ সিহঁতি প্ৰথম এপ্লাই কৰিব, সিহঁতৰ অলপ টাইম লাগিব, প্ৰিপেৰেশ্যন কৰিব, আৰু ৰানিঙো প্ৰথম কৰিব, সেইকাৰণে ইমান ভয় কৰাৰ কোনো কথা নাই। নিজে যদি কষ্ট কৰে এনেও সাৰ্থক হ'ব। আৰু মেইন কথা হৈ গ'ল, লং জাম্পটো পূৰা এক্সিলেণ্ট মাৰিব চাওক। হয়তো কমেণ্টছ কৰিব কি মই কিয় এইকেইটা কথা কৈ আছোঁ, কাৰণ মই নিজে দি পাইছোঁ, মই 2-3 মাৰ্কছ 4 মাৰ্কছৰ কাৰণে মই থাকি গৈছোঁ, তথাপি চেষ্টা কৰি আছোঁ, যদি এবাৰ পাৰোঁ দিম। আৰু আমাৰ এইখন ফিল্ড দেখিছেনে? এইখন ফিল্ডতে বহুত ল'ৰা ছোৱালী, মোৰ হাজবেণ্ড, মোৰ ভাইটি দুজন আছে, দুজনে ইয়াতে আসাম পুলিচ ABUBত পাইছে, আৰু মোৰ হাজবেণ্ডে CRPFত পাইছে এইখন ফিল্ডতে দৌৰি। এইটো ট্ৰেক হয় চাওক, ইয়াৰ পৰা সেই তালৈকে 100 মিটাৰ, আৰু সিফালে আপোনাৰ 400 ট্ৰেক আছে, তাতে ৰানিং কৰি চাকৰি পাইছে। আৰু ময়ো এতিয়া বৰ্তমান তাতে ৰানিং কৰিছোঁ। আগতে যেতিয়া বিয়া নোহোৱাৰ আগত যেতিয়া ঘৰত আছিলোঁ, তেতিয়াও বেলেগ গ্ৰাউণ্ডত ৰানিং কৰিছিলোঁ, আৰু এতিয়া বৰ্তমান ইয়াতে কেতিয়াবা কৰোঁ। আৰু চিন্তা কৰিব দৰকাৰ নাই, তোমালোকে খালি প্ৰেক্টিচ কৰি থাকা। অহা বছৰত হ'ব কৰি পেলাই মনটো ডাউন কৰি দিলে কি হ'ব, ৰানিংটো ভাল নহ'ব। ৰানিংটো মানে আকৌ ধৰি লোৱা, তোমালোকে 3-4 মাহ যদি ৰখি দিয়া, ৰানিং নকৰা, তেনেহ'লে আকৌ যেতিয়া 27 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যেতিয়া ৰানিং হ'ব, তেতিয়া মানে কষ্ট হৈ যাব। কষ্ট মানে 4-5 মাহ যদি এৰি দিয়ে, ৰানিংটো বহুত কষ্ট লাগে। সেইকাৰণে কণ্টিনিউ লাহে লাগিলে ডেইলি লাগিলে 2 ৰাউণ্ড হ'লেই হ'ব। 2 ৰাউণ্ডত ধৰক 400 ট্ৰেকত 800। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কমেণ্টছ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।